ওয়েলকাম টু মাই ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি। তো ইয়াত দেখা পাইছে এটা পাৰ্চেল আহিছে আজি। মই পাৰ্চেলটো অপেনিং কৰি আপোনালোকক দেখাম। মই ইয়াত কইনছ অৰ্ডাৰ কৰিছিলোঁ, কি কইনছ আহিছে, কেনেকুৱা কণ্ডিশ্যনত আহিছে, এই বস্তুখিনি আপোনালোকক দেখাওঁ। তো সেইটো কাৰণে এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তো তেতিয়া নতুন নতুন আপ টু ডেট পাই থাকিব। এইটো আহিছে আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে, ইয়াত দেখা পাইছে। তো আহকচোন অপেনিং কৰি চাওঁ আজি কি কইনছ অৰ্ডাৰ কৰিছিলোঁ, কি কইনছ আহিছে পাৰ্চেলটোৰ ভিতৰত। কাটিয়ে দিম ৰ'ব ইয়াক। কি কইনছ আছে ইয়াৰ ভিতৰত খুলি চালে গম পোৱা যাব। তো দেখাই আছোঁ আপোনালোকক। বাহ, পেকিং কইনছ ক'ত দিছে চাওক, এয়া পেক কৰি। বাপৰে কি আঠা। ইয়াতে আছে কইনছ। এই বাঁহবিলাক কাম নাই, পেলাই দিছোঁ, এতিয়া আঁতৰাই দিছোঁ। তো খুলি চাওঁ ৰ'বচোন কি কইনছ অৰ্ডাৰ কৰিছিলোঁ, কি কইনছ আহিছে। চব কইনছ আহিছে, ভালকৈ দেখাই আছোঁ ওচৰৰ পৰা। ইন্দিৰা গান্ধী 50 পইচা মুদ্ৰা UNC কণ্ডিশ্যনৰ দেখা পাইছে। কণ্ডিশ্যন পেকেটৰ ভিতৰত আছে, জিম UNC কণ্ডিশ্যনৰ। এই চব হায়দৰাবাদ মিণ্টৰ ইন্দিৰা গান্ধী 50 পইচা মুদ্ৰা হায়দৰাবাদ মিণ্টৰ। এয়া দেখা পাইছে ইন্দিৰা গান্ধীয়ে হায়দৰাবাদ মিণ্টৰ। এইটো ফটোখনৰ তলত চনটোৰ মাজত সৰুকৈ এটা ষ্টাৰ আছে, এইটো হায়দৰাবাদ মিণ্টৰ 50 পইচা মুদ্ৰা। এইটো ইন্দিৰা গান্ধীৰ হায়দৰাবাদ মিণ্টৰ 50 পইচা মুদ্ৰা। কণ্ডিশ্যন চব পেকেটৰ পৰা খুলি দেখাই আছোঁ। চব কণ্ডিশ্যন একদম জিম UNC কণ্ডিশ্যনৰ মুদ্ৰা। অৰ্ডাৰ কৰিছিলোঁ 50 পইচা। একচুৱেলি মোৰ লগত এইটো মুদ্ৰা নাই কালেকশ্যনত, খুলি দেখাই আছোঁ। কি আৰু এটা পাৰ্চেল আছে, সেইটোৰ ভিতৰত কি কইনছ আহিছে সেইটো দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। চাওক ইন্দিৰা গান্ধী 50 পইচা মুদ্ৰা জিম UNC কণ্ডিশ্যনৰ দেখা পাইছে। কণ্ডিশ্যন একদম চিলচিলীয়া কণ্ডিশ্যনত ইন্দিৰা গান্ধী 50 পইচা মুদ্ৰা। সেই চাৰিটা। এই ইন্দিৰা গান্ধী 50 পইচা মুদ্ৰাটো এক্সট্ৰিমলি স্কেয়াৰ কইনছ বৰ্তমান সময়ত। তো এই ইন্দিৰা গান্ধী 50 পইচা মুদ্ৰাটো আপোনাৰ বনাইছিল 1985-ত। এই মোৰ হাতত দেখা পোৱা সেইটো বনাইছিল 1985-ত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 5 গ্ৰাম, চাইজ আছিল 24 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই ইন্দিৰা গান্ধী 50 পইচাটো ইয়াক ভাৰতৰ 3টা মিণ্টত বনাইছিল।
বম্বে, কলকাতা আৰু হায়দৰাবাদ। কিন্তু মোৰ হাতত দেখা পোৱা এয়া হৈছে হায়দৰাবাদ মিণ্টৰে। চাই লওক, এই চনটোৰ মাজত সৰুকৈ এটা ষ্টাৰ আছে, এইটো হায়দৰাবাদ মিণ্টৰ মিণ্ট মাৰ্ক হয়। দেখা পাইছে, চনটোৰ তলত সৰুকৈ এটা ষ্টাৰ আছে হায়দৰাবাদ মিণ্টৰ। এই চনটোৰ তলত সৰুকৈ এটা ষ্টাৰ আছে, এইটো হায়দৰাবাদ মিণ্টৰ। চনটোৰ তলত সৰুকৈ এটা ষ্টাৰ আছে হায়দৰাবাদ মিণ্টৰ। হায়দৰাবাদ মিণ্টৰে 4টা 50 পইচা মুদ্ৰা ইন্দিৰা গান্ধী। তো UNC কণ্ডিশ্যনত এটাৰ বৰ্তমান সময়ত মূল্য হৈছে 50 টকা। তো একচুৱেলি বুক প্ৰাইচ হৈছে 50 টকা, কিন্তু মই কিনি আনিছোঁ এটাত 50 টকাকৈ। তো চাওক, কইনছৰ দিনে দিনে মূল্য কেনেকুৱা বৃদ্ধি হৈ গৈ আছে। যিসকলে কইনছৰ কালেক্ট কৰে সেইসকলে গম পাব, আৰু যিসকলে কালেক্ট নকৰে তো গম নাপাব। তো এটা 50 পইচা বৰ্তমান সময়ত মূল্য 50 টকা বুক প্ৰাইচ। কিন্তু মই আপোনাৰ 4টা কিনি আনিছোঁ আপোনাৰ 200 টকাত। কণ্ডিশ্যন চাব, একদম জিম ইঞ্চি কণ্ডিশ্যনৰ 4টা 50 পইচা মুদ্ৰা। দেখা পালে? তো ইটো পাৰ্চেল চাওঁ ৰ'বচোন, এইটো পাৰ্চেলত কি কইনছ আছে। বহুত পেকিং আছে, আঠা কাটি দিছোঁ, ইমান আঠা মাৰি দিছোঁ বাপৰে। এয়া আহিছে আপোনাৰ ষ্টেইনলেছ ষ্টীলৰ 2 টকীয়া মুদ্ৰা। এয়া দেখা পাইছে, ষ্টেইনলেছ ষ্টীলৰ 2 টকীয়া মুদ্ৰা। এফালে হাতৰ চিম্বলটো থকা, মই খুলি দেখাই আছোঁ মুদ্ৰাকেইটা। নমাটা মূলা মুদ্ৰা, চাওক জিম UNC কণ্ডিশ্যনৰ 2 টকীয়া মুদ্ৰা। দেখা পাইছে, একদম ইউজ নোহোৱা পেকেটৰ ভিতৰত সোমাই থকা মুদ্ৰা। এই মুদ্ৰাটো বনোৱা হৈছিল আপোনাৰ 2007 পৰা 2011লৈকে। এই 2 টকীয়া মুদ্ৰাবিলাক 1, 2, 3, 4, 5 বছৰত বনোৱা হৈছিল এই 2 টকীয়া মুদ্ৰাবিলাক। এই 2 টকীয়া মুদ্ৰাটো 2007 পৰা 2011ৰ ভিতৰত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল, ৱেইট গ্ৰেড আছিল 5.62 গ্ৰাম, চাইজ আছিল 27 mm, শ্বেপ আছিল চাৰ্কুলাৰ। 2007 এইটো কিমান, এইটো 2007, এইটো 2007 হায়দৰাবাদ মিণ্টৰ। 2007ৰে 4টা হায়দৰাবাদ মিণ্টৰ। তো ইয়াৰ বৰ্তমান সময়ত 2007ৰ বুক প্ৰাইচ হৈ আছে UNC কণ্ডিশ্যনত এটাৰ 2 টকাৰ মূল্য হৈ আছে 20 টকা। তো গম পালে, আজি মই ইন্দিৰা গান্ধী 4টা মুদ্ৰা কিনি আনিছোঁ, আৰু এইফালে আপোনাৰ 2 টকীয়া মুদ্ৰা 4টা কিনি আনিছোঁ। তাৰমানে 8টা মুদ্ৰা কিনি আনিছোঁ। এয়া 2 টকা এটাত আপোনাৰ 30 টকাকৈ পৰিছে, 30 টকাকৈ লৈছে। বুক প্ৰাইচ হৈছে 20 টকা, কিন্তু মই কিনি আনিছোঁ 30 টকা। তো আজি গম পালে, তো ইন্দিৰা গান্ধী আৰু 2 টকীয়া মুদ্ৰা বৰ্তমান সময়ত কিমান মূল্য। তো যোনটো মুদ্ৰা বৰ্তমান সময়ত চলি আছে 2 টকা, কিন্তু মই ইয়াত কিনি আনিছোঁ 30 টকা মোৰ কালেকশ্যনৰ কাৰণে। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন আপডেট আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, ধন্যবাদ।